নমস্কাৰ মই আজি এটা এনেকৈ ভিডিঅ' এটা বনাবলৈ ওলাইছো চাওক ৰাতিপুৱা আহিলো এবাৰ ফুৰিবলৈ সাইকেল লৈ আহিছো আপোনালোকে দেখিবলৈ পাইছে বহুতো মানে সুধি আছিল কি এইকেদিন ভিডিঅ' পোৱা নাই মোৰ ভিডিঅ' মই বনা নাই নেকি আসলতে বহুত দিন হল ভিডিঅ' বনা নাছিলো বিলো কি আজি এটা ভিডিঅ' এনেকৈ বনাই দিওঁ যেতুকে মই মাঝে সময় ফুৰিবলৈ আহো তেনেকে মানে সাইকেল লৈ আহো যেতুকে সাইকেল লৈ আহিলে মানে কোনো ফ্ৰেণ্ডৰ কথা নাই তেতিয়াহলে সাইকেলখন লৈ পুৰা ঘূৰিব পাৰো যদি খোজকাঢ়ি আহো এজন লগত হলে বেছি ভাল হয় কিন্তু লগত এজন বিচাৰিলে কি হয় ফোন কৰিলে ৰাতিপুৱা কি মানে ফোন নুঠাব সকলে তাৰ মানে আহিব বিচাৰে যদিও ৰাতিপুৱা উঠিব তাৰ মানে টান পায় সেই কাৰণে নাহে তেনেকৈ ভাবো কি মই সাইকেল লৈ আহটো বেটাৰ তেনেকৈ মই সাইকেল লৈ আহো মাজে সময়ে আজি আপোনালোকক দেখুৱাম আজি মই কেনেকৈ মানে আৰু অলপ ফুৰু মানে আৰু সাইকেল লৈ আৰু এই ৰাস্তাটো বিৰাট ধুনীয়া বনাইছে চাওক নতুনকৈ বনাইছে বিলৰ ৰাস্তা আৰু গছ গছনি আপোনালোকে দেখিবলৈ পাইছে মই আপোনালোকক মই দেখুৱাই আছো ৰাস্তাটো সাইকেলত উঠিছো এনেকৈ আপোনালোকে চাওক ৰাস্তাটোৰ পৰিৱেশ চাওক না আপোনালোকে যেটো বিলৰ ঘাটৰ ৰাস্তা বুলি কয় আৰু এইটো এই চাওক গছ গছনিবিলাক ইমান ধুনীয়া লগা হৈছে চাই লওক গছ গছনি বৰ্তমানতো চৰকাৰে ৰাস্তা বহল কৰাৰ কাৰণে গছ গছনি কাটিয়ে আছে অত্যাধিক গৰমটো আপোনালোকে অনুভৱ কৰি আছে বৰ্তমান চাই লওক আৰু ধুনীয়া লগা কৰিছে এইটো ৰাস্তাটো বহল কৰিছে অলপ এতিয়া বৰ্তমান চাওক আপোনালোকে মানুহ আহি আছে গৈ আছে বাৰু এই গছবিলাক দেখাইছো আসলতে গছবিলাক ইমান ধুনীয়া লগা হৈছে চাওক আপোনালোকে ধুনীয়া আৰু এইখন দলংখন আপোনালোক মই দেখুৱাই আছো কিবা পাৰিম নে নোৱাৰিম চাইকেলখনেৰে পাৰো নে নোৱাৰো চাই লওঁ বাৰু আপোনালোকক চাই থাকক চাওক দলংখন ইমান ধুনীয়া লগা হৈছে বৰ্তমান ৰং কৰিছে চাওক ধুনীয়া লগা হৈছে একদম ৰং কৰি একেবাৰে অলপ ৰৈছো বাৰু ইয়াতে পৰা নামিছো বাৰু আপোনালোকে দেখিছে চাওক চাইকেলৰ পৰা নামি অলপ দলংখন আপোনালোকক দেখাইছো চাই লওক এইখন বিলত দলং বুলি কয় এইডাল বৰগছডাল দেখিছে নে ইমান ডাঙৰ হৈছে আমি সৰু পৰাই দেখি আছো এইডাল গছডাল চাওক আৰু ৰাস্তাটো আপোনালোকে চাই লওক কি বনাইছে ৰাস্তা আৰু যিসকলে আমাৰ ইয়াৰে মানে হয় ধৰি লওক বাহিৰত কাম কৰি আছে আপোনালোকে চাওক ৰাস্তাটো কেনেকুৱা বনাইছে মানে আৰু মই ভিডিঅ'ৰ দ্বাৰা কিছুমানে কয় আৰু যে মোৰ ভিডিঅ' চাই বা ফেচবুকত চাই ইউটিউবত চাই তেতিয়া ধৰি লওক বাহিৰত কিছুমানে কাম কৰি আছে যে মোৰ ভিডিঅ'ৰ দ্বাৰা গম পায় যে আমাৰ গাঁৱত এনেকুৱা হৈ আছে কয় আৰু ভাল লাগে মানে দাদা আছে দুজন মানে হয়তো মৰ্ণিং ৱাক কৰিব আহিছিলে দাদা দুজনক মই অলপ সুধি আছো কথা দাদা ইয়াৰে নে আপুনি মই ইয়াৰে আচ্ছা দলংখনত বহি ভাল লাগে ন এতিয়া বৰ্তমান অলপমান বেয়া লগা হোৱা নাই আগতকৈ বহুত ভাল লগা হৈছে ভাল লগা হৈছে ন বা পৰিৱেশ মানে একদম মানে মজা লগা হৈছে ন পৰিৱেশটো মজা লগা হৈছে বিশেষকৈ এই ৰাস্তাটো নতুন হৈ গ'ল যিখিনি গছ ৰাস্তাৰ চাইডত ৰোৱা হৈছে এইখিনিৰ কাৰণে বেছি শোভনীয় হৈ পৰিছে ধুনীয়া লগা হৈছে ন ধুনীয়া লগা হৈছে যদি কোনোবা যদি নৈৰা পিনে যদি আহে এইটো ৰাস্তাৰে মানে ভাল দেখিব আৰু পৰিৱেশটো ভাল দেখিব ন আৰু সেইমতে এইটো এই গছখিনি ৰোৱা হৈছে সেইমতে ন গছখিনি নতুন গছখিনি এতিয়া ফুলিব ধৰিছে বৰ্তমানতো চৰকাৰেতো গছ কাটিয়ে দিছে ৰাস্তাই চৰকাৰেতো কাটিয়ে দিছে এইখিনি আচলতে লকডাউনত আমি নিজেই পুতা গছ আপোনালোকে পুতা আছিল এইখিনি একদম পাৰ্চনেলি এইখিনি নিজেই পুতা গছ এইখিনি আচ্ছা এইখিনি চৰকাৰৰ কোনো হেৰি নাছিলে এটা হেৰিত মানে আমি কেইজনমান ইয়াৰে চুবুৰীয়া লগ লাগি মানে এই গছখিনি ৰোৱা হৈছিলে লকডাউনত ফাৰ্ষ্ট লকডাউনত ভিডিঅ'ৰ দ্বাৰাই চাই লওক আপোনালোকে আৰু যিহেতুকে কিছুমানে কয় মোক সেইকাৰণে মই আপোনালোকক দেখাবলৈ আজি চেষ্টা কৰিছো আৰু এইডাল চাওকচোন খেতি কদম বুলি কয় নেকি এইডাল গছডাল আপোনালোকে চাওকচোন বহুত পুৰণা গছ হয় বহুত ডাঙৰ হৈছে বৰ্তমান চাই লওক আৰু গছ গছনি যে ইমান ভাল লগা হৈছে ৰাস্তাটো এই চাওক কেনেকুৱা এটা পৰিৱেশ হৈছে চাই লওক এই কৃষ্ণচূড়া চাই লওক আপোনালোকে কেনেকুৱা মানে ভাল লগা হৈছে আপোনালোকেও যদি অহা নাই যদি আহিব এইটো ৰাস্তাৰে ভাল লাগিব আৰু আপোনালোকে দেখিবলৈ পাইছে চাইডে ৰোড ৰিফ্লেক্টৰ লগাই দিছে ধুনীয়া লগা হৈছে আপোনালোকেও চাওকচোন লাইটো নহয় আচলতে এইটো ৰাতি আৰু চাওক আপোনালোকে কেনেকুৱা লাগিব লাইটৰ পোহৰত জিলিকি উঠিবতো আপোনালোকে বাইক চলাই গাড়ী চলাই মানে মজা পাব ৰাস্তাটোৰে আহিছে বৰ্তমান চাওক ধুনীয়া লগা হৈ আছে ৰাস্তাটো
এতিয়া ৰামপুৰ পাই গ'লোঁ চাওকচোন এই ৰামপুৰ হাইস্কুলখন ইয়াতে মেট্ৰিক দিছিলোঁ এই এটা সময়ত চাওক আৰু এই যিটো তিনিচকটো বনাইছে চাওক এইটো ৰাস্তাও বহল কৰিছে একেবাৰে ধুনীয়া লগা কৰিছে একেবাৰে আৰু কালাৰটো দিয়াই আৰু ফুটপাথবোৰ চাওকচোন ফুটপাথত কালাৰ কৰি দিছে একেবাৰে ধুনীয়া লগা কৰিছে একেবাৰে আৰু ছাইডতে তো আছে পঞ্জাৱ নেশ্যনেল বেংকটো এইটো একেবাৰে ধুনীয়া আৰু আপোনালোকক অহা নাই যদি আহিব ধুনীয়া পাব আৰু মানে এতিয়া মানে ৰামপুৰ যেন নলগাই হৈছে এইখিনিতে হিতেশক লগ পাই গ'লোঁ আচ্ছা ভালে অলপমান অঁ ৰাস্তাবিলাক আপুনি মানে দেখাই আছে মানুহবিলাকক হা কেনেকুৱা হ'ব মানে বহুত দিন ভিডিঅ' বনা নাছিলোঁ বহুতো কৈ আছে সেইকাৰণে বোলো আজি তাত ভিডিঅ' এটা বনালোঁ ৰাস্তাটো দেখালোঁ সেই আৰু যে ফুৰিব আহিলোঁ ৰাস্তাটো ধুনীয়া হৈছে এনেকুৱা ধৰণৰ সেয়াই আৰু এতিয়া ৰামপুৰৰ শনি মন্দিৰটো পাই গ'লোঁ ৰামপুৰৰ চকৰ একেবাৰে গাতে লাগি আছে এই শনি মন্দিৰটো এই চাইকেল চলাব লাগে আচলতে মই ভাবোঁ আৰু চাইকেল অনবৰত গাড়ী মটৰ এইবিলাক চলালেও অলপ চাইকেল চলাটো ভাল বুলি ভাবোঁ আৰু স্বাস্থ্যৰ কাৰণেও অলপ চলাব লাগে পেট্ৰল বাচাওঁ বুলিয়ে নহয় আচলতে নিজৰ স্বাস্থ্যটোৰ কাৰণে অলপ চলাব লাগে অলপ ৰাস্তাৰে আহি থাকোঁতে চাওকচোন এইডাল কি গছ দেখিলোঁ এইডাল আপোনালোকে দেখিছেনে সোণাৰু গছ হয় নেকি সোণাৰু চাওক ধুনীয়া মানে আৰু হৈছে গছ একেবাৰে চাই লওক আপোনালোকে ধুনীয়া লগা হৈছে সোণাৰু গছ চাওক আৰু এইটো পিনে এডাল আছে চাওকচোন আপোনালোকে সোণাৰু গছ চাই লওক এতিয়া পাই গ'লোঁ ভাগৱতীপাৰা চক আপোনালোকে দেখিছে তেনেকৈ আমাৰ নহিৰা যোৱা ৰাস্তাতে ঘূৰিছোঁ বাৰু আপোনালোকে দেখিছে চক আৰু দুজনী ছোৱালীও কলেজৰ ছোৱালীও দেখিলোঁ এতিয়া আহি চাওক আপোনালোকে ৰাজাপুখুৰী পাই গ'লোঁ চাই লওক এই ৰাজাপুখুৰী পাৰৰ এইটো শনি মন্দিৰটো আপোনালোকে দেখিবলৈ পাইছে আৰু এইটো ৰাজাপুখুৰীটো আপোনালোকে দেখিছে মই এটা ৰাজাপুখুৰী ভিডিঅ' এটা বনাইছিলোঁ বাৰু আপোনালোকে চাইছে যদি গম পাব ৰাজাপুখুৰী ভিডিঅ' এটা বনোৱা হৈছিলে আৰু এইটো কাষতে ৰাণী পুখুৰী চাওক আপোনালোকে এইটো এটা ৰাণী পুখুৰী সৌন্দৰ্য চাওক লগ এনেকৈ আজি ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ ৰাজাপুখুৰী দলঙৰ ওপৰৰ পৰাই চাইকেলত বহি আপোনালোকক দেখুৱালোঁ আজি মই কেনেকৈ চাইকেল চলাই ঘূৰোঁ ৰাতিপুৱা টাইমত অলপ ঘূৰোঁ বাৰু চাইকেল লৈ তেনেকৈ চাইকেলো কেতিয়াবা চলাব লাগে যে অনবৰতে গাড়ী মটৰ তেনেকৈ চলাক আপোনালোকেও চলাব লাগে কিন্তু অলপ চাইকেল চলাটো ভাল আৰু চাইকেল চলালে ভাল বুলি ভাবোঁ আৰু আপোনালোকেও চলাওক তেনেকৈ আৰু যদি ভিডিঅ'টোত যদি কোনোবা যদি আজি নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব চেনেলটো আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিলে ভাল লাগিব আৰু থেংক ইউ